নমস্কাৰ ছাৰবিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা 186% বৃদ্ধি পাব বুলি এক বিশেষ শেহতীয়া খবৰ প্ৰকাশ পাইছে। হয় ছাৰবিদসকল, ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক কাকতত প্ৰকাশিত সেই খবৰ, যাৰ ফলত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে যথেষ্ট পৰিমাণে উপকৃত হ'ব। আৰু তেওঁলোকে যি খবৰ প্ৰকাশ কৰিছে আমি পোনে পোনে আপোনালোকৰ মাজলৈ সেয়া দাঙি ধৰিছোঁ। এয়া লক্ষণীয় হ'ব যে চৰকাৰে এই ক্ষেত্ৰত কি বিহিত ব্যৱস্থা গ্ৰহণ কৰে। আৰু সেই খবৰৰ ভিত্তিত এয়া চাব, কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ কাৰণে ভাল খবৰ, কিয়নো আপোনালোকে নতুন বছৰত এক ভাল খবৰ লাভ কৰিব, য'ত আপোনালোকৰ দৰমহা 186% বৃদ্ধি কৰাৰ সম্ভাৱনা প্ৰকট হৈছে। কিয়নো নেশ্যনেল কাউন্সিল অফ জইণ্ট কনচালটেটিভ মেচিনাৰী NCJCM-ৰ সচিবে যি ঘোষণা কৰা মতে ফিটমেণ্ট ফেক্টৰ 2.86 কৰা কথা। যদিহে ফিটমেণ্ট ফেক্টৰ 2.86 এয়া চৰকাৰে মানি লয়, তেনেস্থলত কৰ্মচাৰীসকলৰ ন্যূনতম দৰমহাত 186% বৃদ্ধি পাব, যাৰ ফলত যি ন্যূনতম দৰমহা 18,000 টকাৰ পৰা সেয়া বৃদ্ধি হৈ 54,481 টকালৈকে সেয়া বৃদ্ধি পাব। আৰু যদিও এয়া চৰকাৰৰ ফালৰ পৰা অষ্টম বেতন আয়োগ গঠনক লৈ কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই, আৰু এয়া সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এয়া 2025-26 বাজেটত ঘোষণা হ'ব পাৰে বুলি জনা গৈছে। আৰু যদিহে ফিটমেণ্ট ফেক্টৰ 2.86 বুলি ধৰি লয়, তেনেহ'লে আপোনালোকৰ ইমান বহু পৰিমাণে এয়া দৰমহা বৃদ্ধি পোৱাটো সম্ভৱ। সেয়েহে কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ, প্ৰতিটো শেহতীয়া আপডেটৰ বাবে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।